দক্ষিণ শালমৰাৰ ফকীৰগঞ্জত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া খৰালিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতত চপৰা চপৰে খহিছে বোচাইমাৰী আৰু ধাপানপাৰা গাঁওকেইখনৰ ভূমি খহনীয়া নদীৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমিৰ লগতে বহুকেইটা পৰিয়ালৰ বাসগৃহ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত স্থানীয় সাংসদ বিধায়ক তথা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে নৈপৰীয়াৰ ৰাইজ আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক হাবিবুল ইছলামে বৰ্তমান আমি উপস্থিত আছো দক্ষিণ শালমৰা সমষ্টিৰ ফকীৰগঞ্জ অঞ্চলৰ ধাপানপাৰা গাঁৱত আৰু বৰ্তমান এখন চোতালত আছো এইখন হৈছে এখন ঘৰৰ চোতাল আৰু এই ঘৰৰ লোকসকলে বৰ্তমান এনেদৰে থাকিবলগীয়া হৈছে কাৰণ এই যে ব্ৰহ্মপুত্ৰ নদী এই যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া দীৰ্ঘদিন ধৰি কিন্তু এই অঞ্চলত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে ইয়াৰ পিছতো স্থানীয় জনপ্ৰতিনিধি হওক বা বিভাগে হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ ফলত এতিয়াও কিন্তু এই অঞ্চলৰ ৰাইজ শংকিত হ'বলগীয়া হৈছে কাৰণ যি খৰালি কাল সেই খৰালি কালতো দেখা গৈছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া প্ৰতিদিনেই গৰাখহনীয়াৰ কবলত পৰিছে এই অঞ্চলৰ ন অঞ্চল কেইবাখনকৈ ঘৰ প্ৰতিদিনে কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে যাৰ ফলত আতংকিত হৈ পৰিছে ইতিমধ্যে দেখা গৈছে এই অঞ্চলৰ পৰা কেইবাখনো গাঁও সম্পূৰ্ণৰূপে বিলীন হৈ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ইয়াৰ পিছতো বিভাগে কিন্তু কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই বা কোনো ধৰণৰ সঠিক পন্থা ব্যৱহাৰ কৰা নাই যাৰ ফলত আজিও কিন্তু গৰাখহনীয়াৰ চৰম ভাবুকিত আছে এই অঞ্চলৰ কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান কেইবাখনো গাঁও এই ফকীৰগঞ্জ থানা হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে কৰি কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান কিন্তু আজিও চৰম ভাবুকিত পৰা পৰিলক্ষিত হৈছে ইয়াৰ পিছতো জলসম্পদ বিভাগে কিন্তু এতিয়ালৈকে এই ঠাইখনত স্থায়ী গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমাৰ সৈতে এই অঞ্চলৰ একাংশ সচেতন লোক আছে আমি কথা পাতিম কি ক'ব দেখা গৈছে দীৰ্ঘদিন ধৰি এই অঞ্চলত গৰাখহনীয়া এতিয়ালৈকে স্থায়ী প্ৰতিৰোধ হোৱা নাই কি ক'ব আমি লক্ষ্য কৰিছোঁ 2006 চনৰ পৰা আমাৰ ইয়াতে যিমান টকা চেংচন হৈছে আমি দেখিছোঁ বিভাগীয় কৰ্তৃপক্ষ আৰু যিবিলাক আমাৰ জনপ্ৰতিনিধি তেওঁলোকৰ মাজতেই তেওঁলোক সীমাবদ্ধ থাকে কিন্তু আমাৰ ৰাইজৰ কাৰণে কোনো কাম নহয় গতিকে আমি ইমান দিন ধৰি আমি এই নদীৰ এই ৰেচনৰ লগত বা এই আন্দোলনৰ লগত আমি জড়িত হৈ আছোঁ আমি কিমানবাৰ সকীয়াই দিছোঁ বা কিমানবাৰ আমি অৱগত কৰিছোঁ কিন্তু আমাৰ কথাত আমাৰ দেশৰ চৰকাৰৰ এই কোনো কাণসাৰ নাই গতিকে আমি এই চৰকাৰক একটা গণতান্ত্ৰিক চৰকাৰ মানেই হ'ল প্ৰত্যেকজন ৰাইজৰ কাৰণে এই চৰকাৰে মানে গুৰুত্ব দিব লাগে কিন্তু দেখিছোঁ যে আমাক এই অঞ্চলটোক বেছিভাগ অৱহেলা কৰি আছে কিয় আমি কি এই অঞ্চলৰ পৰা কৰ নিদিওঁ নেকি আমি কি চৰকাৰৰ তহবিলত আমাৰ টকা নাযায় নেকি যদি যায় তেনেহ'লে আমি কিয় বঞ্চিত হৈ আছোঁ আমি দেখিছোঁ বহুত ঠাইত অসমৰ বহুত ঠাইত য'ত কাম কৰিব লগা নাই তাতেও টকা চৰকাৰী টকাবিলাক ইউজ হৈ আছে কিন্তু আমাৰ ইয়াতে আমি তেনেকৈ দেখা নাই আমি আৰু যিখিনি কাম ইয়ালৈ আহিছে দেখিছোঁ কণ্ট্ৰেক্টৰ আৰু বিভাগীয় কৰ্তৃপক্ষ আৰু যিবিলাক চৰকাৰৰ মানুহ আছে তেওঁলোকৰ লগতে তেওঁলোকৰ বুজামেলা থাকে আৰু যাৰ কাৰণে আমাৰ ইয়াতে এতিয়ালৈকে কাম কৰাৰ সময়ত তেওঁলোকে কোনো মানে ফাউণ্ডেশ্যন যিটো বুলি কোৱা হয় ফাউণ্ডেশ্যন মানে আমাৰ যিটো ফাউণ্ডেশ্যন মানে আমাৰ তলত কামটো নদীৰ তলত যিটো কাম কৰিলে আমি সঁচাকৈ এই ৰেচনটো বন্ধ কৰিব পাৰিম সেই কামটো আজিলৈকে কৰা নাই তেওঁলোকে ওপৰে অলপ কিছুমান বস্তা দি পেলাই দি আৰু আমাৰ কিছুমান দালালক লগত লৈ তেওঁলোকে এই কামবিলাক যথেষ্ট পৰিমাণে অৱহেলা কৰি আছে আমি আৰু ইয়াত ৰাইজ আমাৰ যেহেতু আমাৰ পিঠি একেবাৰে মেঘালয়ৰ দেৱালত ঠেকিছে গতিকে আমি এতিয়া সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ যে আমি ইয়াৰ পিছত আমাৰ এই অত্ৰ অঞ্চলৰ ৰাইজ আমি ব্যাপক গণ আন্দোলন গঢ়ি তুলিম আৰু যিমান দূৰ যাব লাগে যদি প্ৰয়োজনত আমাৰ গুলিও খাব লাগে তথাপিও আমি সিমান দিনলৈকে আগুৱাই যাম বুলি আমি চৰকাৰক এতিয়া অৱগত কৰাইছোঁ গতিকে এতিয়াও সময় আছে এতিয়া খৰালি সময় আপোনালোকে লক্ষ্য কৰিছে যে এই খৰালি সময়তে যেনেকৈ ইৰেশ্যন হৈ আছে এইটো একেবাৰে অবাস্তৱ কথা গতিকে আপোনালোকে এতিয়াও সময় আছে আৰু যিবিলাক জনপ্ৰতিনিধি এতিয়া নিৰ্বাচনৰ সময়ত আপোনালোকে খুব দৌৰধাপ কৰি আছে আপোনালোকে আহি আমাৰ লগত সামিল হওক আৰু আপোনালোকক ভোট বিচাৰিব নালাগিব আমি উপযুক্ত নেতা যদি পাওঁ তেনেহ'লে আমি এনেই তেওঁক নিৰ্বাচিত কৰিম আৰু এইদৰে দক্ষিণ শালমৰা অঞ্চলটোত অব্যাহত আছে তীব্ৰ গৰাখহনীয়া